ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু এই সম্পূৰ্ণ ভিডিঅ'টোত আমি যিগৰাকী বিশেষ ব্যক্তিৰ সৈতে কথা পাতিলোঁ কি কথা পাতিলোঁ 1 মিনিটৰ ভিতৰত আপোনালোকে চাই ল'ব চৰকাৰে আইন বনায় চৰকাৰে আকৌ কয় মদ বিক্ৰী কৰে চৰকাৰে আকৌ গুটখা বিক্ৰী কৰে পাৰমিশ্যন তেওঁলোকে দিয়ে কথাটো চাওক যে প্ৰকৃততে আমি তামোল পাণ ধপাত ইত্যাদি বটাখনত লৈ পেলাই এজন ঘৰলৈ অহা অতিথিক আগবঢ়াই দিওঁতে আমি প্ৰকৃততে আমাৰ পৰম্পৰা ৰক্ষা কৰিছোঁ নে সেই ব্যক্তিজনক আমি কৰ্কট ৰোগৰ পিনে আগবঢ়াই দিছোঁ সুসংস্কাৰ দিয়াৰ পিছতো আমাৰ নতুন প্ৰজন্ম বিপথে পৰিচালিত নহয় সেইটো হয় কিন্তু প্ৰথম দায়িত্ব আৰম্ভ হৈছে আমাৰ ঘৰখনত নিশ্চয় যিখন দোকানত ধপাতযুক্ত বস্তুৰ বিক্ৰী কৰা হয় তেওঁ বেলেগ একো বস্তু বিক্ৰী কৰিব নোৱাৰে কিন্তু আজি জানো আমি অসমত সেই বস্তুটো প্ৰযোজ্য কৰিব পাৰিছোঁ নাই পৰা আমি ড্ৰাগছ যোনবোৰ ধৰোঁ তেওঁলোকক ইমানেই চালাক সেইবোৰ তেওঁলোকে 5 গ্ৰামতকৈ কম যোনটো কেৰিয়াৰ বুলি কয় যিসকলৰ হাতত থাকে তেওঁলোকে কি হয় 5 গ্ৰামতকৈ কম ড্ৰাগছ নিজৰ হাতত ৰাখে আৰু এই 5 গ্ৰামতকৈ কম যেতিয়া ড্ৰাগ লৈ পুলিচে বা এনফৰ্চমেণ্ট এজেঞ্চিয়ে তেওঁলোকক ধৰে তেওঁলোক কোৰ্টলৈ ওচৰলৈ যোৱাৰ লগে লগে কোৰ্টে তেওঁলোকে বেইল পাই যায় নমস্কাৰ মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আছে কিয় আছে আৰু তেখেতৰ পৰিচয় কৰা দিয়া কোনো প্ৰয়োজন নাই আৰু সেয়া হৈছে দেৱাশিষ শৰ্মা ডাঙৰীয়া মৰিগাঁৱৰ উপায়ুক্ত দেৱাশিষজা নমস্কাৰ জনালোঁ আপোনাক নমস্কাৰ সদায় পৃথক আৰু বেলেগ আপোনাৰ উপস্থাপন হওক আৰু আপোনাৰ কৰ্মৰাজি হওক সেইকাৰণে ভাবিলোঁ যে এবাৰ মৰিগাঁৱলৈ আহোঁ আৰু আপোনাৰ কাৰ্যালয়লৈ আহোঁ ধন্যবাদ বেছি সময় নলওঁ কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা পাতিম মোৰ নিচা পডকাষ্ট কৰা মোৰ নিচা ভিডিঅ' বনোৱা মোৰ নিচা ধৰক ফুৰি ভাল পাওঁ মই মোৰ নিজৰ গাড়ীখন লৈ পেলাই আপোনাৰ নিচা কি কেঞ্চাৰ পেচেণ্টৰ বাবে কাম কৰা ভেৰি গুড এনচাৰ আৰু এই বিষয়ে আপোনালোকে জানে দীপশিখা ফাউণ্ডেশ্যন হয় এটা খুব সুন্দৰ ফাউণ্ডেশ্যন যিটো ফাউণ্ডেশ্যনৰ জৰিয়তে কেঞ্চাৰ পেচেণ্টসকলক তেওঁ দেৱাশিষ দাৰ জৰিয়তে শুশ্ৰূষা কৰা হয় আৰম্ভ তাৰ পৰা কৰিছোঁ সম্পূৰ্ণ ভাৰতবৰ্ষত চলি আছে ধপাত বিৰোধী অভিযান অসমতো পৰিছে প্ৰভাৱ মৰিগাঁৱতো পৰিছে তাৰ প্ৰভাৱ আৰু আপোনাৰ দায়িত্বত এইটো ভাৰত চৰকাৰে এতিয়াহে আৰম্ভ কৰিছে আপুনি ইমান দিনৰ পৰা কৰি আছে ভাৰত চৰকাৰে বহুত দিনৰ পৰা কৰি আছে খালি কি হৈছিলে এতিয়া নশা মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত আৰু বেছিকৈ আৰু ডেফটত এই কামখিনি কৰা হৈছে আৰু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাষাৰ হৈছে যে আমি এখন সমাজ এখন সুস্থ আৰু সবল সমাজ যদি আমি সেই সমাজখনৰ যদি আমি সপোন দেখিবলৈ হয় প্ৰতিখন সমাজত দেখিম আমি সুন্দৰকৈ আগবাঢ়ি অহা এখন সমাজত কিছুমান কেৰুণ লাগে আৰু সেই কেৰুণবোৰে আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বত হৈছে নশা বা যিকোনো ধৰণৰ এনে নিচা যি নিচাই সম্পূৰ্ণভাৱে আমাৰ নতুন প্ৰজন্মক যাৰ হাতত আমি ভৱিষ্যতৰ আমাৰ দেশখন গতাই দিম আজি তেওঁলোকৰ এটা অংশক এই নিচাই সম্পূৰ্ণভাৱে গ্ৰাস কৰিছে আৰু সমগ্ৰ বিশ্বতে আজি এটা আন্দোলন আৰু প্ৰতিখন চৰকাৰে প্ৰতিখন সমাজে এই নিচাৰ বিৰুদ্ধে তেওঁলোকে থিয় দিছে আৰু সজাগ এখন আৰু সচেতন এখন সমাজ গঢ়িবলৈ য'ত আমাৰ নতুন প্ৰজন্মক যাতে তেওঁলোক বিপথে পৰিচালিত নহয় সেই তাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে আৰু ভাৰতবৰ্ষত নশামুক্ত ভাৰত অভিযান যেতিয়া আৰম্ভ কৰা হৈছিলে এই নশামুক্ত ভাৰত অভিযানৰ মূলতঃ এইটো আছিলে যাতে আমি আমাৰ নতুন প্ৰজন্ম যি আছে সেই নতুন প্ৰজন্মক আমি সুন্দৰকৈ যাতে এটা এনেধৰণৰ পথ এটা দেখুৱাব পাৰোঁ যাৰ জৰিয়তে তেওঁলোকে এনেধৰণৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতি যাতে তেওঁলোকে আকৰ্ষিত নহয় সেই কথাখিনি 15 আগষ্ট 2020ত যেতিয়া ভাৰত চৰকাৰৰ দ্বাৰা এই অভিযান হাতত লোৱা হৈছিলে ইতিমধ্যে আমি দেখিছোঁ যে বহুখিনি আমি ফলপ্ৰসূ হৈছোঁ কিন্তু কৰণীয় বহুত আছে এতিয়া আৰম্ভণি ক'ত হয়
চিধা মানুহে গৈ পেলাই বা যুৱক এজনে গৈ চিধা হিৰ'ইন নাখায়গৈ নাখায় তাৰ আৰম্ভণি হয় নিজৰ হয়তো ঘৰখনতে আজি ঘৰখনত যদি নিজৰ দেউতাকক নিচা সেৱন কৰা দেখে আৰু সাধাৰণতে আমি সুন্দৰকৈ জানো যে এটি শিশুৰ বাবে তেওঁৰ পিতৃ বা মাতৃ সৰ্বস্ব আজি পিতৃ মাতৃয়ে যদি ভাল তেওঁলোকক এটা সংস্কাৰ দিব পাৰিছে তেতিয়াহ'লে কাইলৈ গৈ সেই সংস্কাৰ সেই শিশুটিয়ে কাইলৈ সমাজখনত যেতিয়া ডাঙৰ হোৱাৰ পিছতো সেই সংস্কাৰ কঢ়িয়াই লৈ যায় তাৰ মানে এইটো নহয় যে সুসংস্কাৰ দিয়াৰ পিছতো আমাৰ নতুন প্ৰজন্ম বিপথে পৰিচালিত নহয় সেইটো হয় কিন্তু প্ৰথম দায়িত্ব আৰম্ভ হৈছে আমাৰ ঘৰখনত নিশ্চয় এতিয়া আমাৰ পৰম্পৰাগতভাৱে আমি তামোল পাণ ধপাত ইত্যাদি আমি সেৱন কৰোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আমি সুধিব লাগিব যে প্ৰকৃততে আমি তামোল পাণ ধপাত ইত্যাদি বঁটাখনত লৈ পেলাই এজন ঘৰলৈ অহা অতিথিক আগবঢ়াই দিওঁতে আমি প্ৰকৃততে আমাৰ পৰম্পৰা ৰক্ষা কৰিছোঁ নে সেই ব্যক্তিজনক আমি কৰ্কট ৰোগৰ পিনে আগবঢ়াই দিছোঁ এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুতে তাৰ প্ৰত্যুত্তৰত হয়তো ক'ব পাৰে যে মোৰ ককা আইতা এটা সময়ত এনেকুৱা আছিলে যে ৰাতি টোপনিৰ পৰাও উঠি পেলাই তেওঁ মোকৰে তামোল খাইছিলে খুন্দি পেলাই পৰ্যন্ত তামোল খাইছিলে সেইবোৰ বিবাদত মই ভাবোঁ যে আমাৰ যোৱাৰ এইকাৰণেই প্ৰয়োজন নাই যিহেতুকে আজিৰ দিনটোত বৈজ্ঞানিক পদ্ধতিৰে সম্পূৰ্ণভাৱে এইষাৰ কথা কটকটীয়াকৈ ৰাইজৰ সন্মুখলৈ ৰখা হৈছে যে ধপাতযুক্ত যিকোনো বস্তু যদি আমি সেৱন কৰোঁ সি কৰ্কট ৰোগৰ এটা কাৰণ হ'ব পাৰে আৰু অকল কৰ্কট ৰোগেই নহয় ব্লাড প্ৰেছাৰ হৃদৰোগত আক্ৰান্ত ইত্যাদি বহুতো ৰোগৰ আমি চিকাৰ হ'ব পাৰোঁ সেইকাৰণে আৰম্ভণিতে হ'ব পৰম্পৰাগতভাৱে আমি যিবোৰ বস্তুৰ সেৱন কৰি আহিছোঁ সেই দিশত আমি খেয়াল ৰাখিব লাগিব তেতিয়াহ'লে তামোলৰ বিপৰীতে আমি কিহেৰে অতিথিক আপ্যায়ন কৰিম চফ আমি দিব পাৰোঁ পানী নহয় চফ অকণমান যদি দিব পাৰোঁ আজুৱাইন অকণমান দিব পাৰোঁ বুজিছেনে আৰু আমাৰ বঁটাটোৰ লগত কিন্তু সেই পৰম্পৰা চফ অকণমান আগবঢ়াই দিয়া পৰম্পৰাটো কিন্তু আমাৰ আগৰ পৰা আছিলে আৰু আমিতো দেখোৱেই আগতে বিয়াই সভাহে আমাৰ পেহী মাহীহঁতে গৈ কেৰাহীত তেনেকৈ মছলা শুকানকৈ ভাজি তাতে সৰু সৰু ডাব নাৰিকলৰ টুকুৰা কাটি দিছিলে আৰু সেইটো অত্যন্ত কিমান সেই সোৱাদটোৰ কথা মই আজিও মোৰ মনত আছে সেইকাৰণে এইটো নহয় যে সদায় আৰু সেইটো সময়ত হয়তো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান আগবঢ়া নাছিলে সেই যাৰ ফলত গৱেষণা ইমান হোৱা নাছিলে সেইবাবে তামোল বিশেষকৈ পুতি থোৱা তামোল বা তামোলৰ ভিতৰত যে সেই কাৰ্চিনোজেনটো আছে আৰু তামোল পাণ আৰু চূণ যেতিয়া আমি মিলাওঁ সেই মিশ্ৰণটোৱে গৈ যে কাইলৈ শৰীৰত ক্ষতি ঘটাব পাৰে সেইষাৰ কথা আমি ভালকৈ হয়তো জনা নাছিলোঁ সেইকাৰণে আৰম্ভণি হ'ব চেৰিটি বিগিনছ এট হোম এটা এষাৰ কথা আছে নহয়নে নিশ্চয় আমি সদায় আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগিব তাৰপিছত আমি লাহেকৈ আমি আমাৰ সমাজখনলৈ আহিম ল'ৰাটি অকণমান দেৰি আগতে আমাৰ শৰ্মা ডাঙৰীয়ানী আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ খুব সুন্দৰ কাম কৰি আছে তেওঁলোকে মই তেওঁলোকক তেওঁ কৈ আছিলে যে ছাৰ চাওক এই বস্তুবোৰ সমাজখনৰ পৰা মানুহে আয়ত্ব কৰে ঘৰত দেখিলে আজি ঘৰত যদি সেই পৰিৱেশটো পাইছে কাইলৈ উভতি আহি কিন্তু সেই সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি দেখিবচোন চিগাৰেট খোৱাটো অনুকৰণ কৰে মদৰ গ্লাছত মদ বকাটো অনুকৰণ কৰে নহয়নে তামোলখন খাই পেলাই যে আমাৰ বহু এনেকুৱা আমাৰ জাগা আছে য'ত আমি সেই তামোলখন খালে যে কৰ্কট ৰোগ হ'ব পাৰে সেইষাৰ কথাৰ প্ৰতি আমি অৱগতই নহয় প্ৰথম কাম কৰিব লাগিব ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব আৰু এই সজাগতা কাকো দাবী ধমকি পাৰি নহয় এটা খুব পৰম্পৰাগতভাৱে এটা চলি অহা বস্তু আমি সদায় হঠাৎ যদি মানুহক কওঁ তাৰ আমি প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিবলৈ সাজু হ'ব লাগিব আৰু তাৰ প্ৰত্যুত্তৰত আমি কেনেধৰণে আমাৰ উপস্থাপন কৰিম কথাখিনি সেইটো এটা খুব গুৰুত্বপূৰ্ণ সেই ষ্ট্ৰেটেজিটো আমি বনাব লাগিব তাৰ বাবে আমাৰ এক্সপাৰ্টসকলৰ প্ৰয়োজন আৰু প্ৰতিটো জেগাত মানে আমাৰ ভৌগোলিক আমি দিশটো চাব লাগিব আমাৰ পৰম্পৰাগত আমাৰ ইতিহাসৰ দিশটো চাব লাগিব আজি হাৰিয়ানাত যোনখিনি ধৰি লওক আমাৰ যিখিনি প্ৰত্যাহ্বান আমাৰ আছে সেই তাৰ কাৰণবোৰ হয়তো বেলেগ হ'ব আজি পঞ্জাৱত যি আছে তাৰ বেলেগ হ'ব অসমত বেলেগ হ'ব উত্তৰ পূৰ্বাঞ্চলত বেলেগ হ'ব আজি তেওঁলোকে পৰম্পৰাগতভাৱে তামোল পাণ নেখায় এতিয়া কলিকতাত তেওঁলোকে শুকান চুপাৰীটো খায় শুকান চুপাৰীৰ লগত পাণ লৈ পেলাই বা ৱেষ্ট বেংগলৰ কথা কৈছোঁ জৰ্দা দি পেলাই খায় সেইটো কিমান লিথেল সেইটো কিমান
ক্ষতিকাৰক হ'ব পাৰে সেই কথাখিনি আমি দেখিলে গম পাম তাৰ পিছৰ পৰা আমি আহিলোঁ সমাজখনত তামোল পাণ ধপাত ইত্যাদি আমি বিয়া এখন মাতিবলৈ গ'লেও আজিৰ দিনটোতো আমি তামোল পাণ হাতত লৈ যাওঁ ভগৱানৰ ওচৰত দিলেও এতিয়া ভগৱানৰ ওচৰত দিয়ালৈকে ঠিক আছে কিন্তু তাৰ সেৱন কৰিলে কি ক্ষতি হ'ব পাৰে সেইখিনি কথা আমি ৰাইজক সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি আঙুলি টুৱাই তেওঁলোক ভুল বুলি নকৈ আজি প্ৰকৃততে নচামুক্ত ভাৰতৰ অন্তৰ্গত আমি কেনেধৰণৰ আমাৰ ৰণকৌশল আমাৰ কি হ'ব আৰু সেই ৰণকৌশলৰ জৰিয়তে আমি ৰাইজৰ মাজত কেনেধৰণে এইখিনি বাৰ্তা বা এই সজাগতাখিনি আমি কেনেধৰণে আনিব পাৰিম সেইটোৱে আমাৰ ডাঙৰ প্ৰত্যাহ্বান আৰু সেইটো প্ৰতিজন অফিচাৰে ব্যক্তিগত লেভেলত তাত চৰকাৰী এখন নিয়মাৱলী আছে হয় কিন্তু সদায় আপুনি দেখিব এটা অনুষ্ঠান হওক বা প্ৰতিষ্ঠান হওক বা চৰকাৰী হেৰি হওক তাত 2-4জন মানুহে তেওঁলোকৰ এটা স্বাধীন চেতিয়া মনোভাৱৰ জৰিয়তে তেওঁলোকে এটা ষ্ট্ৰেটেজি এটা বনায় এটা ৰণকৌশল বনায় আৰু সেই ৰণকৌশলেই হয়তো কাইলৈ সমগ্ৰ দেশখনৰ বাবে এটা মডেল হৈ যাব পাৰে সেইকাৰণে মই মোৰ অফিচাৰসকলক সদায় এটা প্ৰশ্ন সোধোঁ যে গতানুগতিক চাকৰি কৰিছে নে অকণমান ব্যতিক্ৰমী কিবা এটা কৰিবলৈ আৰু যেতিয়ালৈকে সেই ব্যতিক্ৰমী আমি কাম নকৰোঁ যেতিয়ালৈকে সেই গতানুগতিক আমি সেই ফাইলৰ মাজত সোমাই থাকোঁ কি কাৰণে এটা আমাক গাইডলাইন দিয়া হয় সেই গাইডলাইনটো ঠিক আছে কিন্তু সেই অকল কিছুমান মানুহ আছে অকল সেই গাইডলাইনটোতে কাম ফ'ল' কৰি থাকে মাত্ৰ আৰু কিছুমান মানুহ আছে সেই গাইডলাইনটোক আৰু তেওঁলোকে সুন্দৰ কৰি আৰু তাত তেওঁলোকে ইম্প্ৰভাইজ কৰি নিজৰ সেই বস্তুখিনি নিজৰ ফিল্ডত শিকা যোনখিনি উপলব্ধি সেইখিনি তেওঁলোকে প্ৰয়োগ কৰে আৰু সেইখিনি মানুহে চেঞ্জ আনে আৰু আজিৰ দিনটোত আমাক লাগে চেঞ্জ মেকাৰ্ছ যিসকলে চেঞ্জ আনিব পাৰে আৰু সদায় মই মোৰ যিসকল অফিচাৰ আছে তেওঁলোকক সদায় মই এনকাৰেজ কৰোঁ সদায় মই তেওঁলোকক এইষাৰ কথা ক'ব পাৰোঁ যে গতানুগত পৰা অকণমান ওলাই আহিব লাগিব নহ'লে আমি সেই একে হেৰিতে থাকিম চ' শৰ্মা ডাঙৰীয়া মই মাজতে সুধিম তেতিয়াহ'লে যিহেতু ভাৰত চৰকাৰে এইখন আনিছে তো মৰিগাঁৱে কি গতানুগতিকৰ পৰা বাহিৰত কৰিছে বা কৰিবলৈ চেষ্টা কৰিছে যিটো মৰিগাঁৱৰ পৰা সম্পূৰ্ণ ভাৰতবৰ্ষে এডপ্ট কৰক যাতে মৰিগাঁওবাসীয়ে বা মৰিগাঁৱৰ ডিপাৰ্টমেণ্টে এইখিনি কৰিছে আমি এইটো বেলেগ ধৰণে ইমপ্লিমেণ্ট কৰোঁ ভাৰতবৰ্ষত লাগু হোৱাকৈ হয় চাওক এইমাত্ৰই মই যদি কওঁ যে অদ্ভুত আমি তেনেকুৱা ধৰণৰ কিবা ব্যতিক্ৰমী কাম কৰিছোঁ সেইটো ভুল হ'ব কিন্তু চেষ্টা জাৰি আছে আৰু চেষ্টা কেনেধৰণে কৰা হৈছে চাওক প্ৰথম কথা হৈছে স্কুলে কলেজে গৈ সজাগতা শিবিৰ চবেই পাতে কাউন্সেলিং চবেই কৰে কিন্তু আপুনি দেখিব অলপ দিনৰ আগতে আমি কি কৰিছিলোঁ ইয়াৰ এই নচামুক্ত ভাৰত অকল ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱেলফেয়াৰে নহয় মেডিকেল ডিপাৰ্টমেণ্ট স্কুল কলেজে জইনলি কৰে আমি মেডিকেল ডিপাৰ্টমেণ্টৰ লগত মিলি পেলাই আমাৰ এখন ভেন আছে সেই ভেনখনত কি হয় আমাৰ এটা অনুষ্ঠান এটা আছে অনুষ্ঠানটোৰ নামটো দীপিকা ফাউণ্ডেশ্যন আজি প্ৰায় 5 মাহৰ আগতে আমি 1000গৰাকী মহিলাৰ ইয়াত আমি মুখগৰ্ভৰ কৰ্কট ৰোগ আৰু আমি স্তন তথা জৰায়ুৰ কৰ্কট ৰোগৰ আমি স্ক্ৰিনিং কৰিছিলোঁ সেইটো ডেফিনেটলি এটা ব্যতিক্ৰমী পদক্ষেপ যোনটো সকলোৱে নকৰা বুলি মই নকওঁ আমাৰ অসমৰ হয়তো বহুত কম জিলাতে এই এনেধৰণৰ পদক্ষেপ লোৱা হৈছে মুখগৰ্ভৰ কৰ্কট ৰোগৰ হেৰিটো কিয় যে অকল সজাগতাই নহয় আৰ্লি ডিটেকশ্যন খুব সময়মতে চিনাক্তকৰণ কৰাটো এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু তাত আমি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সহায় লৈছিলোঁ আমাক পাব্লিচিটিৰ ক্ষেত্ৰত ধৰি লওক ৰাইজক অৱগত কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰে আজিকালি পুৰুষ হওক বা মহিলা হওক নিচাৰ ক্ষেত্ৰত তেওঁলোক বিৰত কোনো নাথাকে ধৰি লওক আৰু খোজত খোজ মিলাই বাকীবিলাক উন্নতিৰ ক্ষেত্ৰতো আমি যেনেধৰণে আগবাঢ়ি গৈছোঁ সেই বাকীবোৰ দিশতো কিন্তু আমি খোজত খোজ মিলাই আগবাঢ়ি গৈছোঁ ইয়াত এই স্কুলত যেতিয়া গৈ আপুনি ৰজনীগন্ধাক আমাক নাম ল'বলৈ মানা কৰে তথাপিও মই ভাবোঁ যে এজন ধপাত বিৰোধী আন্দোলনৰ এজন যোদ্ধা হিচাপে কিছুমান নাম মই ল'ব লাগিব আজি আমাৰ ডাঙৰ ডাঙৰ এক্টৰবিলাকে যদি এটা গম পাইছে পাণ মছলাৰ এটা হেৰিত কেনে তেওঁলোক হৈছে আমাৰ নতুন প্ৰজন্মৰ বাবে তেওঁলোক এটা মডেল সেই মডেল সেই
ভক্তি কৰা সেই ব্যক্তিজনে যদি কাইলৈ সেই পেকেট এটা লৈ পেলাই কয় যে সেই বস্তুটো মই সেৱন কৰাৰ লগে লগে মই এটা বেলেগ এটা হেৰি মই উপলব্ধি মই কৰোঁ, মই এটা বেলেগ এটা স্তৰলৈ মই গুচি যাওঁ, আহে দম হয় আহে দম নহয়। এটা আপুনি লগ খুব মিলেগা ৰং জব মিল बैठेंगे दो यार हम तुम और बैग पाइपर। তেওঁলোকে গুটখাটোত কোৱা নাই, এইটো ডিছগাইজ এডভাৰটাইজিং, এইটো সেই পানীৰ বটলটোক বা ছ'ডাৰ বটলটোক কৈছে, কিন্তু জনাই সকলোৱে জানে সেই বেগ পাইপাৰ কাক কৈছে। এতিয়া আমাৰ সেই মানে ডিছগাইজড যোনটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ জৰিয়তে সেইটো সময়ত হয়তো সেই এক্টৰজনে যোনটো হাতত পেকেট লৈ আছে সেই তাত হয়তো জৰ্দা সোমাই থকা নাই, কিন্তু সেই একেটা কোম্পানীৰ আপুনি কিমান বস্তুটো লওক এক্সট্ৰাকেহে বিক্ৰী কৰে শৰ্মা ডাঙৰীয়া, হয় তাত মিলাই দেখিছোঁ মানে, হয় আৰু যি ধৰণে তেওঁলোকে মিলাই কোম্পানীটোৰ এটা শিখৰ হওক বা আপুনি চাওক। এতিয়া প্ৰথমতে সেইটো ল'লে দোকানখনলৈ আজি ক'তপা এক্টৰ মতে যিখন দোকানত ধপাতযুক্ত বস্তুৰ বিক্ৰী কৰা হয় তেওঁ বেলেগ একো বস্তু বিক্ৰী কৰিব নোৱাৰে, কিন্তু আজি জানো আমি অসমত সেই বস্তুটো প্ৰযোজ্য কৰিব পাৰিছোঁ? নাই পৰা। পাটনা হেন চহৰ য'ত ইমান ধৰি লওক খিলি পাণ তেওঁলোকে বিক্ৰী কৰে তাত কৰিব পাৰিছে কিন্তু তেওঁলোকে, কিন্তু আজি দুখৰ কথা যে আমি অসমত সেই ক'তপা এখন সম্পূৰ্ণভাৱে আমি লাগু কৰিব পৰা ইমপ্লিমেণ্ট কৰিব পৰা নাই। আজি সেইবোৰ দোকানত বিক্ৰী কৰি আছে, সেই দোকানবোৰ স্কুল কলেজৰ 100 মিটাৰ হেৰিৰ ওচৰত হ'ব নোৱাৰে, কিন্তু আজি আমি ইভিকশ্যন কৰি যাওঁ, কিন্তু উভতি গৈ কেইদিনমানৰ পিছত আকৌ তেওঁলোকে বিক্ৰী কৰে। এই সমাজৰ যোনটো ব্যাধি সেই তাত সাধাৰণ সেই ইলাচীৰ অকণমানি গুটিটো য'ত অকণমান কিমান লগাই পেলাই আৰম্ভণি কৰে, আৰু মাৰ্কেটিঙৰ তেওঁলোকৰ যোনটো পদ্ধতি সেই জৰিয়তে সেই দোকানীজনকো শিকাই দিয়ে প্ৰথমতে কেনেকৈ সেই পেকেটটো আগবঢ়াই দিব লাগে অকণমান নচাৰ, তাৰপিছত কেনেকৈ 120 আৰু 320 জৰ্দালে কেনেকৈ মানুহজনক লৈ যাব লাগে, সেইটো তেওঁলোকৰ মাৰ্কেটিং ষ্ট্ৰেটেজি। তাৰপিছত স্কুলত গৈ পালে ইতিমধ্যে নিচাৰ মই এই কাহিনীটো কৈছোঁ কেনেধৰণে লাহে লাহে ষ্টেপ বাই ষ্টেপ ক্ৰমান্বয়ে কেনেধৰণে শিপায়। ঘৰত এইটো পৰিৱেশ পালে নিচাটো আপুনি চাব আৰম্ভণিৰ পৰা শেষলৈকে, তাৰে মাজত যিসকলৰ ঘৰত মাক দেউতাক সজাগ সচেতন তেওঁলোকে এটা পৰ্যায়ৰ ওপৰলৈ যাবলৈ নিদিয়ে। যিসকল বহুত ক্ষেত্ৰত মই অকল আমাৰ গাঁও অঞ্চলত য'ত বহুতো নিৰক্ষৰ মানুহ আছে তেওঁলোকৰ ক্ষেত্ৰত কোৱা নাই, বহুতো পঢ়া শুনা কৰা মানুহৰ ঘৰত আজিৰ দিনটোত ল'ৰা ছোৱালীক দিবলৈ সময় নাই, অকল পকেট মানি দি দিয়ে, যেতিয়াই আহে পকেট মানি দি দিয়ে। ঘৰলৈ উভতি অহাৰ পিছত সেই ল'ৰা ছোৱালীয়ে কি কৰিছে বা কি নাই কৰা সদায় এইটো হয়, মা বাবা তোমাক সেই পইচাখিনি দিছোঁ লাগিছে তোমাক সেই পইচাটো। মাক দেউতাকে যে তেওঁলোকক ভাল নাপায় বা তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কোনো কেয়াৰ নাই সেইটো নহয়, কিন্তু ইমানেই ব্যস্ত তেওঁলোক আজি মানে ধৰি লওক ছ'চাইটেল কিছুমান ফেক্টৰ্ছ কেনেধৰণে আছে। এই ল'ৰা বা সেই যুৱক বা যুৱতীজনে ঘৰলৈ সেই অকলশৰীয়া ঘৰখনলৈ যেতিয়া উভতি আহে, যেতিয়া সেই মাক দেউতাকক এই বস্তুটো নাপায়, আজিকালি আপুনি ডিপ্ৰেশ্যনৰ, আমাৰ দিনত আমি ডিপ্ৰেশ্যনৰ কথা শুনা নাছিলোঁ। এতিয়া ক্লাছ 10ৰ ল'ৰাটো কি হ'ল বোলে পৰীক্ষা দিছে ভালকৈ হেৰি নহ'ল ডিপ্ৰেশ্যন হৈছে তেওঁক মই সেইটো আগৰ দিনত ডিপ্ৰেশ্যন নাছিলে বুলি মই কোৱা নাই, কিন্তু আজিৰ দিনটোত লাহে লাহে এই ডিপ্ৰেশ্যন কিছুমান শব্দৰ আমি চিকাৰ হ'বলৈ অকলশৰীয়া বোধটো কিয় হৈছে যে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বা সামাজিক আমাৰ যিধৰণে আমি আমাৰ জীৱন যাপন কৰোঁ আগবঢ়াৰ লগে লগে এটা এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আমি নিজকে লৈ ইমানেই ব্যস্ত, আমাৰ সমাজখন আছে, আমাৰ ফেমিলিটো আছে, কিন্তু সেই তেওঁলোকক দিবলৈ আমি নিজকে লৈ ইমান ব্যস্ত সেই সময়খিনি নাই। এই গোটেই অকল সেই মাৰ্কেটিং বা সেই বস্তুটোৰ এভেইলেবিলিটিটোৰ কাৰণেই নহয়, সেই তাত বহুতো কাৰণ আছে য'ত সোমাই আছে। তাৰপিছত ঘৰলৈ উভতি আহিলে অকলশৰীয়া বোধটো হৈছে স্কুলত হওক যোনবিলাক দামী দামী অকণমান আপুনি দেখিব যে এই ড্ৰাগছৰ এই বস্তুটো আপুনি দামী স্কুলবিলাকত বা দামী কলেজবিলাকত বা এইটোত বেছি হয়, যিহেতুকে টকা আছে দাম বেছি। এই মানুহবিলাকে জানে যিসকলে এই ব্যৱসায়টো কৰে যে এই স্কুলখনৰ যদি মই কেইজনমান ল'ৰাক ধৰি ল'ব পাৰোঁ তেওঁলোকৰ জৰিয়তে মই বাকীখিনিৰ ওচৰ চাপিব পাৰিম। সেই যিহেতুকে টকা পইচাৰ তেওঁলোকৰ অসুবিধা নাই, সেইকাৰণে তেওঁলোকে সেই টকা পইচাৰে এটা এনেকুৱা তেওঁলোকক আৰম্ভ হয় পাৰ্টিবিলাকলৈ যেতিয়া যায়, আমি যে সৰু সৰু পাৰ্টিবোৰ পাতোঁ সেই পাৰ্টিটোত এই কিছুমান মানুহে কম দামত এই বস্তুবোৰ প্ৰথমতে এই ড্ৰাগছটো ইণ্ট্ৰডিউচ কৰি দিয়ে, কৰাৰ পিছত লাহে লাহে প্ৰথমতে লয়, কেতিয়াবাতো ফ্ৰী দিয়ে বুলি আমি পৰ্যন্ত শুনিছোঁ, এডিক্ট হ'বলৈ। তাৰপিছত তেওঁলোকে লাহে লাহে এই বস্তুখিনি
সেৱন কৰিবলৈ আৰম্ভ কৰে আৰু এটা এনেকুৱা পৰ্যায় পায়গৈ য'ত আপুনি এনেকুৱা হয় য'ত সেইটো নহ'লে নহয় আৰু ঘৰৰ পৰা প্ৰথমতে যেতিয়া মাক দেউতাকে এইষাৰ কথা উপলব্ধি কৰে যে ঘৰৰ এটাৰ পিছত এটা বস্তু চুৰি হ'ব ধৰিছে, ঘৰত বস্তুবোৰ নাইকিয়া হ'ব ধৰিছে, মাকক খুব বেছি জোৰ দিয়ে যে সেই পইচাখিনি মোক আৰু লাগিব, তেতিয়া গম পায় কিন্তু ইতিমধ্যে বহুত পলম হৈ গৈছে। এতিয়া আহোঁ আমাৰ এডমিনিষ্ট্ৰেটিভ বা আমাৰ প্ৰশাসনিক দিশটোলৈ। আমি কিটো গতিত এনফৰ্চমেণ্ট কৰিব পাৰিছোঁ আৰু প্ৰকৃততে আমি এনফৰ্চমেণ্ট কৰিব পাৰিছোঁ নে নাই, এই বস্তুটো সদায় আমি ড্ৰাগছৰ কথা যেতিয়া কওঁ বা নচামুক্ত ভাৰতৰ কথা যেতিয়া কওঁ, এই মই যে অকণমান দেৰি আগতে কৈছিলোঁ সংলগ্নভাৱে গোটেইখিনি একত্ৰিত হৈ সমাজখনৰ লগত আমি আগবাঢ়িব লাগিব, সেই কথাষাৰ মই কিয় ক'লোঁ। এতিয়া আমি দেখিলোঁ ছ'চাইটেল দিশটোত, আমি সামাজিক দিশটোত কেনেধৰণে এই নচাযুক্ত বস্তুবিলাকৰ প্ৰতি, নিচাযুক্ত এই দ্ৰব্যবিলাকৰ প্ৰতি কিটো গতিত আকৰ্ষিত হয়। তাৰ লগত আমি এনফৰ্চমেণ্ট কি ধৰণে কৰিছোঁ। আজি এনফৰ্চমেণ্ট হ'ল আমি বলপূৰ্বকভাৱে হওক বা লৰ জৰিয়তে হওক আমি এইখিনি মানুহক আমাৰ সমাজখনলৈ আহিবলৈ ৰখাব পাৰিছোঁ নে নাই পৰা। আজিৰ দিনটোত প্ৰেক্টিকেলি কি হৈছে, আমি ড্ৰাগছ যোনবোৰ ধৰোঁ তেওঁলোকক ইমানেই চালাক সেইবোৰ, তেওঁলোকে 5 গ্ৰামতকৈ কম যোনটো কেৰিয়াৰ বুলি কয় যিসকলৰ হাতত থাকে, তেওঁলোকে কি হয় 5 গ্ৰামতকৈ কম ড্ৰাগছ নিজৰ হাতত ৰাখে। আৰু এই 5 গ্ৰামতকৈ কম যেতিয়া ড্ৰাগ লৈ পুলিচে বা এনফৰ্চমেণ্ট এজেঞ্চিয়ে তেওঁলোকক ধৰে, তেওঁলোক কোৰ্টলৈ ওচৰলৈ যোৱাৰ লগে লগে কোৰ্টে তেওঁলোকে বেইল পাই যায়। তেওঁলোকক 5 গ্ৰামৰ তলত 5 গ্ৰামত পাৰি মানে কি, তেওঁ ক'ব যে মই এইটো পেডলাৰ নহয়, মই বিক্ৰী কৰিবলৈ মই যোৱা নাই, মই নিজে খাওঁ, তাতেই কেৰুণটো তাতেই আছে। সেইটোৱেইটো চাওক, আমাৰ এই গোটেই আমাৰ লটোত আজি প্ৰকৃততে যদি আমি এখন নিচামুক্ত ভাৰত আমি বিচাৰিছোঁ, সেই তাত আমি প্ৰতিটো দিশ য'ত আমাৰ প্ৰত্যাহ্বান আছে সেইখিনি কথা আমি কটকটীয়াকৈ যেতিয়ালৈকে আমি আলোচনা নকৰোঁ, তাৰ যেতিয়া আমি সমস্যাৰ সমাধান আমি নিবিচাৰোঁ, তেতিয়ালৈকে কিন্তু নহ'ব। তেতিয়ালৈকে আমি এনেকৈ পডকাষ্ট কৰিয়ে থাকি যাম। সঁচা প্ৰেক্টিকেল দিশত আমি কিখিনি কৰিবলগীয়া হৈছে। আজি এই 5 গ্ৰাম লৈ থকা মানুহটোক আমি কেনেধৰণে আমি ৰখাব পাৰিম, তাৰ আমাৰ এটা ব্যৱস্থা লাগিব। সেই এডিক্ট হৈ যোৱা মানুহজনক আজি পৰ্যাপ্ত পৰিমাণৰ আমাৰ DE এডিকশ্যন চেণ্টাৰ আছেনে নাই, আৰু যিবোৰ আমাৰ DE এডিকশ্যন চেণ্টাৰ আছে সেইটো পৰ্যাপ্ত পৰিমাণৰ সা সৰঞ্জাম সঁজুলি সেই তেওঁলোকৰ আছেনে নাই। আজি তেওঁলোকক তালৈ নিয়াৰ পিছত বহুতৰ ক্ষেত্ৰতো এনেকুৱা হয় যে তাৰ সেই জেগাবিলাকৰ কণ্ডিশ্যনটো ইমানেই বেয়া যে মধ্যবিত্ত পৰিয়ালৰ যাৰ কোনো উপায় নাই সেই তেওঁলোকে তালৈ পঠিয়ায়, কিন্তু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহখিনিও সেই জেগাটো গৈ পেলাই পৰিৱেশটো ইমান বেয়া পায় যে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ড্ৰাগ এডিক্ট হোৱা স্বত্তেও সেই জেগাবিলাকত গৈ ৰাখিব নিবিচাৰে। প্ৰাইভেট যোনবোৰ আছে সেইবিলাক ইমানেই দাম য'ত সকলোৱে সচৰাচৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহে সেইবোৰ এফৰ্ড কৰিব নোৱাৰে, নহয়নে? তো সেই দিশটোতো আমাৰ কাম কৰিবলগীয়া আছে, নহয়নে? এই গোটেইখিনি আমি সংলগ্ন কৰি মই এটা কথাই ক'ম, এইবোৰ কথা আপোনাক যদি মই কেছ ৱাইজ যদি আমি চাওঁ, প্ৰতিটো বস্তু ধৰি লওক আমি কেছ ষ্টাডিবিলাক কৰিব লাগিব। এতিয়া ধৰি লওক আপোনাৰ এজন ড্ৰাগ এডিক্টৰ কেছটো বেলেগ এজনৰ, কেতিয়াবা কিছুমানক দেখিব ফেমিলি প্ৰেছাৰ, কিছুমানৰ পিয়াৰ প্ৰেছাৰ বুলি কয়। পিয়াৰ প্ৰেছাৰত হৈছে কি, ভাল ঘৰৰ ল'ৰা ছোৱালী কিন্তু স্কুলত গৈ পেলাই এনেকুৱা লগ সংগ পায়, সেই লগ সংগবিলাকৰ লগত পৰি পেলাই তেওঁলোকে লাহে লাহে এই এডিকশ্যনৰ পিনে আগবাঢ়ে। সেই তাত আমি স্কুলৰ প্ৰিন্সিপালবিলাকক বা স্কুলৰ যিসকল প্ৰশাসনিক দিশটো যিসকলে চায় তেওঁলোকৰ লগত আমাৰ এটা ভাল এটা পাব্লিক ৰিলেশ্যন থাকিব লাগিব। আৰু যেতিয়ালৈকে এই PR কেম্পেইনটো যেতিয়ালৈকে আমাৰ জনসাধাৰণৰ লগত আমাৰ জনসংযোগটো ভাল ধৰণে নাথাকিব, আৰু সেইখিনিতে চৰকাৰৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আহে। নগাঁওটো ড্ৰাগছৰ মেইন ঘাটি বুলি কৈছিলে, নগাঁৱৰ কাষতেই মৰিগাঁও, গতিকে আচলতে তাৰ পৰা নগাঁৱৰ কাষলৈ গৈ ডিমাপুৰ, কিন্তু ডিমাপুৰত গৈ এতিয়া ধৰি লওক আমি 5 গ্ৰাম 10 গ্ৰাম 100 গ্ৰাম আমি ধৰিছোঁ, কিন্তু ডিমাপুৰত গৈ পেলাই আমাৰ গোটেই সেই ড্ৰাগছৰ ট্ৰেইলটো বুলি আমি যোনটো কওঁ, সেই উৰহি গছৰ উৰ বিচাৰি যেতিয়া আমি যাওঁ ডিমাপুৰত হেৰাই যায়, ডিমাপুৰতকৈ আগবাঢ়ি যাব পৰা নাযায়। সেইকাৰণে কিছুমান প্ৰশ্ন আমি উত্থাপন কৰিব লাগিব। আজি প্ৰকৃততে ড্ৰাগছৰ বিৰুদ্ধে আমি বহুখিনি সজাগতা শিবিৰ আমি পাতিছোঁ, ৰাইজৰ ওচৰলৈ আমি আগবাঢ়ি গৈছোঁ, পডকাষ্ট কৰিছোঁ, কিন্তু চ'ৰ্চটো যোনটো, যেতিয়ালৈকে চ'ৰ্চটো আমি ছাফোকেট কৰিব নোৱাৰিম, যেতিয়ালৈকে চ'ৰ্চটো আমি শেষ কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু এই প্ৰত্যাহ্বান সদায় থাকিব। ডাঙৰীয়া, আৰু এটা প্ৰশ্ন আছে, আৰু আপোনালোকে যদি চাই আছে কথাখিনি যদি অনুভৱ কৰিছে, খুব ডাঙৰ ডাঙৰ কথা কৈ আছে, আৰু এজন উচ্চপদস্থ বিষয়াই যেতিয়া এটা অঞ্চলৰ গোটেই সমস্যাখিনি এনেকৈ খোলাকৈ কয়, ভাবি চাওক সমাজখনত কি হৈ আছে। আৰু এটা কথা শৰ্মা ডাঙৰীয়া,
ডিমৰীয়া অঞ্চলটো বা মৰিগাঁও অঞ্চলটো তিৱাসকলৰ জনবসতি ইয়াত আৰু যিসকল ট্ৰাইবেল হয় বা জনগোষ্ঠী হয় তেওঁলোকৰ পৰম্পৰাগত সাজ পানীয় চাগে দেখা পায় তেওঁলোকৰ পূজাত হওক জন্ম হওঁতে হওক সেইটো এটা তামোলখনতকৈও কিন্তু ডাঙৰ বস্তু হয়নে বাৰু অনুভৱ কৰে নে মই কথা এটা কওঁ মই ট্ৰাইবেলৰ মাজত ডাঙৰ হৈছিলোঁ মই অৰুণাচলত মোৰ মা দেউতা দুয়ো শিক্ষয়িত্ৰী আছিলে তাত আপুনি পুৰণা দিনলৈ যদি চাই মই নিচাযুক্ত এই আপং হওক আপোনাৰ সাজপানী হওক সেইটো মই এটা পৰম্পৰাগতভাৱে চলি অহা বস্তুত মই আঙুলি টোৱাই বেয়া বা ভাল বুলি কোৱাটো জিলাখনৰ মুৰব্বী হিচাপে মোৰ ভাল নহ'ব কিন্তু এটা কথা যিকোনো এটা বস্তু য'ত নিচা আছে ধপাতেই হওক বা এলকহলেই হওক বা যি হওক নিচা বোলা বস্তুটো পৰা আমি বিৰত থাকিব লাগে নিচা বেয়া কিন্তু সেইটোত মই মাপদণ্ড হিচাপে যদি আপুনি ধপাত বেছি বেয়া নে এই বস্তুটো সামাজিক বেছি ব্যাধি বুলি কয় তেতিয়াহ'লে কেৱল প্ৰতিটো বস্তুৱে মই সমান ধৰণে মই তাক মোৰ দৃষ্টিভংগীৰে মই চাম তাৰ কাৰণটো হৈছে কি নিচা বুলিলেই যিকোনো এটুকুৰা জেগাত যদি নিচা থাকে আমাৰ মানসিক সন্তুলন যোনটোৱে সম্পূৰ্ণভাৱে এটা তাত ব্যাঘাত আনি দিয়ে আৰু এটা প্ৰশ্নলৈ যাম মই বিভিন্ন অনুষ্ঠানত যাওঁ বিভিন্ন অফিচাৰক লগ পাওঁ সমগ্ৰ অসমখন ঘূৰি ফুৰোঁ ক'ৰবাত কেতিয়াবা চাহ দিয়ে কেতিয়াবা তামোল দিয়ে আজি ইয়াত আপুনি লাল চাহ আৰু মোক ঘৰত বনোৱা পিঠা খোৱালে 1 নম্বৰ এইটো এটা প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব তাৰপিছতে মই এটা প্ৰশ্ন সুধিম যিটো উত্তৰ আপোনাৰ পৰা মই ভাবিছোঁ সমগ্ৰ অসমবাসীয়ে এইবাৰ বিহুৰ সময়ত ল'ব এইটোৰ উত্তৰটো মোক দি লওক পিঠা ক'ৰ পৰা আহিলে পিঠা আমাৰ যিখিনি আত্মসহায়ক গোট আছে তেওঁলোকৰ পৰা আৰু কি হয় আমি চক বিস্কুট কিনি আমি মাল্টিনেশ্যনেল কোম্পানীবিলাকক পইচা দিয়াতকৈ আমি চৰকাৰে ইমান পইচা খৰচ কৰিছোঁ আত্মসহায়ক গোটবিলাকৰ কথা আমি তেওঁলোকৰ পৰা কিনিব পাৰোঁ নহয় জানো আৰু DC অফিচত এটা আমি মৰিগাঁও আমাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা আমি হুকুম জাৰি কৰিছোঁ যে আমাৰ অফিচত যোন আমাৰ অতিথি আপ্যায়ন আমি পিঠাৰে কৰিম আৰু এই পইচাখিনি যোনখিনি আছে আমি সেই তেওঁলোকক আমাৰ যি আত্মসহায়ক যিখিনি জোট আছে আমি তেওঁলোকক দিম আৰু এইটো এটা নিচামুক্তিৰ অভিযানো হৈ গ'ল দিয়ক একেলগে পিঠা খুওৱাটো সেইটো আপোনাৰ মহৎ দৃষ্টিভংগী তো তাৰ বাবে ধন্যবাদ জনাইছোঁ ভাল পদক্ষেপ দাদা সকলোৱে যাতে এইটো কৰক সেইটোৱে আহ্বান কৰিম বিহু আহি আছে সেইদিনা মোক এখন ধেমাজিৰ মিটিঙত মাতিলে মিটিংখনত মই ড্ৰাগছৰ বিৰুদ্ধে নিচাৰ বিৰুদ্ধে ক'ব লাগে মিটিংখনত উঠি পেলাই মই দেখিলোঁ সন্মুখত সৰু সৰু দোকানবিলাকত গুটখা বিক্ৰী কৰি আছে মই ভাষণ তাৰ পৰাই আৰম্ভ কৰিলোঁ তাতে এইবাৰ মই এইটোৱে ক'ব বিচাৰিছোঁ মৰিগাঁৱত এইবাৰ বিহুত তেনেকুৱা ঘুমটি দোকানত গুটখা চিগাৰেট বিড়ি যদি বিক্ৰী হয় প্ৰশাসনে চকু দিব নেকি চক সেই দুখীয়া দৰিদ্ৰ ঘুমটিৱালাটোৰ ওপৰত সেইটো কথা শোষণ বা সেৱন চলাই একো লাভ নাই আনিছে তেওঁ ক'ৰ পৰা আৰু কিনিছে কোনে আজি তেওঁলোকৰ যদি আপুনি বেকগ্ৰাউণ্ডটো চাই আমি গ'লোঁ পুলিচ লৈ গ'লোঁ সেই দৰিদ্ৰ সেই ব্যক্তিজন যোনে একোৱেই নাজানে আনি পেলাই গোটেইখিনি একেকোবেই আনি আমি পুৰি দিলোঁ এইষাৰ কথা আমি উপলব্ধি নাই কৰা যে সেই তেওঁৰ হাতত হয়তো মাত্ৰ 1000 বা 2000 টকা আছিলে তাৰে তেওঁ গুটকাকেইটা কিনিছিলে ক'বলৈ বৰ হেৰি যে আপুনি বেলেগ বস্তু বিক্ৰী নকৰিলে কেলে কিন্তু সেইখিনিতে আমি ব্যৰ্থ হৈছোঁ সেইষাৰ কথা চৰকাৰৰ তৰফৰ পৰা ইমান যে লাখ লাখ টকা আমি খৰচ কৰিছোঁ আমি তেওঁক বুজাব পাৰিলোঁ নে নাই যে এই ব্যৱসায় আপুনি কৰিব নালাগে আৰু যদি সেই ব্যৱসায় কৰিব নালাগে বেলেগ ব্যৱসায়ৰ প্ৰতি তেওঁক আমি অপশ্যন এটা দিছোঁ নে নাই আকৰ্ষিত কৰিব পাৰিছোঁ নে নাই বা সেই প্লেটফৰ্মখন তেওঁক আমি দিব পাৰিছোঁ নে নাই সেইকাৰণে দুখীয়া দৰিদ্ৰ মানুহখিনিৰ ওপৰত হেৰি চলাই লাভ নাই তেওঁলোকক আমি সজাগ কৰিব লাগিব আমি সচেতন কৰিব লাগিব তাৰ মানে এইটো নহয় যে তেওঁলোকে সেইটো বিক্ৰী কৰিব লাগে কিন্তু প্ৰথম কথা আমাৰ প্ৰশাসন হিচাপে আমাৰ দায়িত্ব হ'ব এই দোকানবিলাকৰ পৰা যদি সমাজখনৰ কিনে কোনে আমাৰ সমাজখনৰ ব্যক্তিসকলে আমি কিনো তেওঁলোকৰ মাজলৈ যদি সেইখিনি আমি সজাগতা লৈ যাব পাৰিছোঁ আজি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁলোকে দেখিছে আপুনি ৱালত বহুত তেওঁলোকে ৱাল পেইণ্টিং তেওঁলোকে কৰিছে আৰু বহুতো তেওঁলোকে সজাগতামূলক তেওঁলোকে পদক্ষেপ হাতত লৈছে তেওঁলোকে এডভাৰটাইজমেণ্টছ কৰে আমি আৰু কৰিব লাগিব তেওঁলোকে খুব ভাল কাম কৰিছে কিন্তু আমি ইয়াতে যদি থমকি ৰৈ যাওঁ তেতিয়াহ'লে নহ'ব আজি এই যুদ্ধ যেনেকৈ মধ্যযুগত ক্ৰুজেড বুলি কৈছিলে এটা এনেকুৱা ধৰণৰ এখন যুদ্ধক্ষেত্ৰত আমি উপনীত হৈছোঁ যোনখন যুদ্ধক্ষেত্ৰত আজি চাৰিওপিনে এটা কোলাহল চাৰিওপিনে এনেকুৱা ধৰণৰ আমাৰ প্ৰত্যাহ্বান আছে যিসকলে
কেইটামান টকাৰ নিকৃষ্ট টকা ঘটাৰ নিকৃষ্ট মনোবৃত্তিত সম্পূৰ্ণভাৱে সমাজখন গ্ৰাস কৰিবলৈ আগবাঢ়িছে সেই ব্যক্তিসকলৰ ভাৱে যাৰ হাতত টকা আছে যাৰ হাতত পইচা আছে যাৰ হাতত বহুতো হয়তো অস্ত্ৰ শস্ত্ৰও আছে সেই তেনে এখন যুদ্ধক্ষেত্ৰত আমি নামিছোঁ যুদ্ধখন দীঘলীয়া হ'ব কিন্তু তাত সমাজখন একত্ৰিত হ'ব লাগিব আৰু যদি সমাজখনে কাইলৈ এটা সিদ্ধান্ত লয় সমাজখনক যদি এইখিনি কথা আমি যদি শিকাব পাৰোঁ যদি আপোনালোকে নিকিনিব আপোনালোকে এনেধৰণৰ বস্তু নিচাযুক্ত বস্তু সেৱন নকৰোঁ বুলি যদি আমি নতুন প্ৰজন্মৰ মাজত সেই কথা এই বাৰ্তা লৈ যাব পাৰোঁ মই ভাবোঁ যে আমাৰ ভৱিষ্যত উজ্জ্বল আৰু মই সদায় মানুহজন অপটিমিষ্টিক মই কেতিয়াও নিৰাশ নহয় মই ভাবোঁ এই আমি যুদ্ধ আমি অবিৰত ৰাখিব লাগিব আমি আগবাঢ়ি যাব লাগিব আৰু একত্ৰিত হৈ ভালকৈ যদি আমি প্লেন কৰোঁ আমাৰ যদি পৰিকল্পনা ভাল হয় আমি নিশ্চয় এদিন নহয় এদিন জয়যুক্ত হ'ম চমুকে ক'ব চৰকাৰে আইন বনায় চৰকাৰে আকৌ কয় মদ বিক্ৰী কৰে চৰকাৰে আকৌ গুটখা বিক্ৰী কৰে পাৰ্মিশ্যন তেওঁলোকেই দিয়ে কথাটো চাওক এটা কথা চৰকাৰৰ ক্ষেত্ৰত হয় কি অকল আমি যোনটো দেখিছোঁ সেইটো কৰে বা নকৰে এতিয়া চাওক নিচা বোলা বস্তুটো সমাজত আমি আদিম যুগৰে পৰা আমি বেদ বা উপনিষদ যদিও আমি পঢ়োঁ সেই তাত সোমৰসৰ নাম আছে পৰম্পৰাগতভাৱে যোনটো বস্তু আছে সেই বস্তুটো আপুনি গুজৰাটত লওক বা আপুনি যোনবোৰ জেগাত নাগালেণ্ডত লওক য'ত সম্পূৰ্ণভাৱে এটা হেৰি আছে কিন্তু তাত আটাইতকৈ বেছি বুটলেগিং বুলি যোনটো কয় য'ত 2 নম্বৰীকেই মদ সুৰা বিক্ৰী কৰা সেইটো আটাইতকৈ তাতে হয় সেইকাৰণে সেই কিছুমান বস্তুত চৰকাৰৰ আপুনি দৃষ্টিভংগীটো চাব যিহেতুকে ইমান বেছি বিক্ৰী হয় আজি চৰকাৰখন চলাবলৈ হ'লে আমাক টকা লাগিব আৰু যিহেতুকে আপুনি সেই বস্তুটো নিজে নকৰিলে তেওঁলোকে নিজে বনাই পেলাই খাব বা হেৰি কৰিব সেই বস্তুটোত এটা এক্সাইজ ডিউটি এটা লগোৱা হৈছে যোনটো ডিউটিৰ জৰিয়তে আজি আপোনাৰ আমি ব্ৰিজ বনাইছোঁ ৰাস্তা বনাইছোঁ কামবিলাক কৰিছোঁ আৰু এষাৰ কথা এটা মেচিয়ৰ থিংকিঙৰ কথা মই কৈছোঁ যদি চৰকাৰে বন্ধ কৰি দিয়ে আৰু যদি আমি এই বুলি ভাবোঁ যে চৰকাৰে বন্ধ কৰি দিয়াৰ পিছত সম্পূৰ্ণভাৱে ভাৰতবৰ্ষত মদ ধপাত ইত্যাদি বিক্ৰী হৈ যাব সেইটো এটা ভুল ধাৰণা সেইটো হ'বই যিহেতুকে মানুহে পৰম্পৰাগতভাৱে কিছুমান কাম কৰি থাকিব আমি কোনখিনিলৈকে তাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ যাতে সেই বস্তুটো সমাজখনক গ্ৰাস কৰিব নোৱাৰে সেইখিনিতে চৰকাৰ এখনৰ সফলতাৰ কথা সেইকাৰণে নিচা মুক্তি বুলি ক'লে ভুল হ'ব নিচা নিয়ন্ত্ৰণ বুলি ক'লে নিয়ন্ত্ৰণ কিন্তু হয় চাওক এটা হৈছে প্ৰেক্টিকেলি আমি কি কৰিব পাৰোঁ এটা হৈছে গ'লটো এতিয়া মই মোৰ ল'ৰাটোক মই IAS অফিচাৰ হোৱাটো বিচাৰোঁ সেইটো মোৰ গ'ল কিন্তু মই জানো যে তেওঁৰ শক্তি সিমান নাই সিমানখিনিলৈকে আজিকালি চব IITৰ ল'ৰা হেৰি হয় হয়তো IAS নহ'বও পাৰে কিন্তু গ'লটোতো থাকক কিবা এটা থাকিব সেইটোৱে চৰকাৰ হেৰি দেৱাশিষ দা বুলি মাতি দিলোঁ পডকাষ্টত পাৰি ডাঙৰীয়া হেৰি মৰিগাঁও মহোৎসৱ পাতিছিলে কেনেকুৱা সফলতা কেনেকুৱা হ'ল আপুনি নিজে কেনেকৈ ভাবে সফলতা শেষাৰ কথা মই ক'লে ভুল হ'ব ৰাইজে ক'ব সেই ৰাইজে ক'ব কিন্তু আমি এটা প্ৰচেষ্টা আমাৰ আছিলে যে গোটেই মৰিগাঁও জিলাখনৰ চুকে কোণে আমি লৈ যাব লাগে আৰু এটা এনে দিৱস যোনটো দিৱসৰ জৰিয়তে প্ৰতিজন মৰিগাঁৱৰ ৰাইজে নিজৰ বুলি ক'ব পাৰে য'ত নিজকে বিচাৰি পায় আৰু য'ত আমি মৰিগাঁৱৰ ঐতিহ্যপূৰ্ণ ইতিহাসৰ কথা অকল অসমতে নহয় সমগ্ৰ বিশ্বৰ দৰবাৰলৈ আমি লৈ যাব বিচাৰিছিলোঁ আৰু ৰাইজৰ যি বিপুল সমাৰোহ আমি পাইছোঁ তাত মই বেছি ক'লে ভুল হ'ব কিন্তু এটা সৰুকৈ এষাৰ কথাই ক'ম যে ৰাইজৰ আমি বিপুল সমাৰোহ পাইছিলোঁ মৰম সাদৰ পাইছিলোঁ আৰু মৰিগাঁও জিলা উৎসৱ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো আমাৰ DCৰ যেতিয়া কনফাৰেঞ্চ হৈছিলে তেতিয়া কিন্তু বিশেষভাৱে শলাগ লৈছিলে খুব সুন্দৰ ডাঙৰীয়া গীত আপুনি গায় মোৰ অনুষ্ঠানতো আপুনি গাইছে আগতে গীত লিখে এইবাৰৰ যিটো গীত আপুনি মুকলি কৰি দিলে মই এইটো গীত বুলি নকওঁ আপুনিও ক'ব নিবিচাৰে ইয়াত কিছুমান কথা আছে চৰকাৰী অফিচাৰ হোৱাৰ পিছতো খোলাকৈ ক'বলৈ চেষ্টা কৰা হৈছে মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণিৰে খেলা বৈছে অগণিৰে নৈ কোন মহিষা অসুৰে আমাৰ কাঢ়ি নিলে সুখৰে হাঁচতিখন খেল দিব কোটে কোনে কাঢ়ি নিলে আইৰ আলাসৰে ধন মহিষাসুৰকে বধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰ আলাসৰে ধন বহু কথা মনত থাকে যোনবোৰ কথা আমি গীতৰ আকাৰে ক'লে হয়তো ৰাইজে বেছি বুজি পায় সেই তাৰ বাবে এই গীতটি বনোৱা হৈছিলে বাকীখিনি ৰাইজে বুজিব মহিষাসুৰ কোন মহিষাসুৰ এই পৃথিৱীৰ আমাৰ নানান ধৰণৰ ব্যাধিবোৰ এটা ড্ৰাগছ
সুৰা নিচা চাইল্ড মেৰেজ একদম মহিষাসুৰে চাৰিওপিনে জুই আৰু মহিষাসুৰ দুটা আপুনি দেখিছে আমি খুব বেছিকৈ এই জুই আৰু মহিষাসুৰ আৰু মদাৰ গছৰ সেই ৰঙা ৰঙৰ কথা কোৱা হৈছে ৰঙা ৰংটো হৈছে বিপ্লৱ আনিব লাগিব আৰু এই জুইৰ লগত আমি খেলিছোঁ জুইক পুৰি সম্পূৰ্ণভাৱে নাশ কৰি দিব পাৰে সেইবুলি আমি জুইৰ পৰা দূৰত থাকিব নোৱাৰোঁ আৰু চাৰিওপিনে মহিষাসুৰ আমাৰ গোটেই সমাজখনত বহুতো বেলেগ বেলেগ ধৰণৰ মহিষাসুৰ আছে সেই মহিষাসুৰবিলাকৰ বিৰুদ্ধে আমি যুদ্ধ দিবলৈ সাজু হ'ব লাগিব প্ৰয়োজন হ'লে আমি হয়তো কিছুমান এনে পদক্ষেপ ল'ব লাগিব যি জাতিটো আমাৰ দেশখন বচাই ৰাখিবলৈ এজন প্ৰকৃত ভাৰতীয় নাগৰিকে যি কৰা উচিত নিশ্চয় উপায়ুক্ত হিচাপে মৰিগাঁৱত শেহতীয়াকৈ আপোনাৰ কাৰ্যকালত হোৱা কেইটামান উল্লেখযোগ্য পৰিৱৰ্তন বা উন্নয়ন নিজৰ কথা নিজে ক'ব নাপায় এবাৰ শুনাই দিলে মই বেলেগে ক'লে ভাল পাম ঠিক আছে ধন্যবাদ শেষত যদি আমি নিচাৰ কথাই পাতিলোঁ নিচা নিৰন্তন আৰু মুক্তিৰ কথা পাতিলোঁ শেষত মই সুধিম উপায়ুক্ত আপুনি ভাত খোৱাৰ পিছত কি খায় চাহ খোৱাৰ পিছত কি খায় ভাত খোৱাৰ পিছত চাহ খোৱাৰ পিছত আচলতে সঁচাকৈ ক'বলৈ গ'লে মই একোৱেই নাখাওঁ তেনেকৈ মানে কেতিয়াবা মছলা অকণমান খাওঁ কিন্তু কেতিয়াবা কি হয় এতিয়া ধৰি লওক বহুতে ভাত খোৱাৰ লগত লগে লগে পানী খায় মই ভাত খোৱাৰ আধা ঘণ্টাৰ পিছত পানী খাওঁ সেইকাৰণে যদি সঁচাকৈ সুধিবলৈ হয় যে মই ভাত খোৱাৰ পিছত পানী খাওঁ আধা ঘণ্টাৰ পিছত আৰু মই ভাবোঁ তামোল এৰি আমি এটা আমলখি এটা শিলিখা আমি খাব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু আশা কৰিছোঁ ধন্যবাদ আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপা আমাৰ সমাজ কল্যাণ বিভাগক বিশেষকৈ আজি এই পডকাষ্ট কৰাৰ বাবে তেওঁলোকে খুব সুন্দৰকৈ এই কাৰ্যসূচী আগবঢ়াই লৈ গৈছে আৰু মই আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আৰু তেওঁৰ সমূহ দলটিক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম ধন্যবাদ আৰু এই অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ শ্বেয়াৰ কৰিলেহে ৰাইজৰ ওচৰত পাবগৈ আৰু কিবা এটা শিকিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ